জুবিন গাৰ্গৰ দৰে একেবাৰে মৃত্যু হৈছিল নিজ ভগ্নীৰ 2002 চনৰ 12 জানুৱাৰীৰ নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল জুবিন গাৰ্গৰ ভগ্নী জংকি বৰঠাকুৰৰ আৰু 2025 চনৰ 19 ছেপ্টেম্বৰৰ দিনা অৰ্থাৎ আজি এক ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হয় হাৰ্টথ্ৰব জুবিন গাৰ্গৰ দুয়োজনেই আছিল ফেমাছ কণ্ঠশিল্পী হয় এইগৰাকী জুবিন গাৰ্গৰ জ্যেষ্ঠ ভগ্নী জংকি বৰঠাকুৰ তেওঁ আছিল এগৰাকী এক্ট্ৰেছ আৰু এগৰাকী ছিংগাৰ তেতিয়া নিশা হৈছিল 2002 চনৰ ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখ এখন ষ্টেজ প্ৰগ্ৰামলৈ নিজৰ লগৰীয়া আৰ্টিষ্টসকলৰ সৈতে গৈ থকা অৱস্থাত শোণিতপুৰ জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লৈছিল জংকি বৰঠাকুৰে এগৰাকী ফেমাছ এক্ট্ৰেছ আৰু ছিংগাৰ আছিল এইগৰাকী জংকি বৰঠাকুৰ আৰু 2025 চনৰ 19 ছেপ্টেম্বৰ আজিৰ দিনটোত ছিংগাপুৰৰ এখন ৰিভাৰত ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সঁচাকৈয়ে এনে মৃত্যু সহজে মানি ল'ব পৰা নাযায় এতিয়ালৈকে বিশ্বাস হোৱা নাই জুবিন গাৰ্গ সঁচাই আমাৰ পৰা চিৰবিদায় ল'লে একেবাৰে নিজ ভগ্নীৰ দৰেই যেন মৃত্যু হ'ল জুবিন গাৰ্গৰ।